দৰ্শকসকলক মই এইখিনিতে ক'ম যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম জুবিনদাৰ মুখেৰে ওলাইছিল আৰু জুবিনদাই সকলোৱে জ্ঞাত জুবিনদাৰ প্ৰথমখন ছবিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যি অসমীয়া চিনেমাৰ গতি সেই গতি কিন্তু স্থবিৰ হোৱা নাই তাৰ বিপৰীতে অসমীয়া চিনেমাৰ যি ধাৰা সেই ধাৰা দুগুণে বৃদ্ধি পাইছে তাৰ মূলতেই কিন্তু জুবিনদা আপুনি যিটো কৈছিল দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেই গতি কিন্তু একাধাৰে গৈ আছে এতিয়ালৈকে তাৰপিছতো আপোনাৰো ইখনৰ পিছত সিখন ছবি কেনেকুৱা আপোনাৰ সেই যিটো কথা দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেই তেতিয়াৰ পৰা কিন্তু এতিয়ালৈকে অবিৰতভাৱে চলি আছে সেইটো 2015 মই ষ্টাৰ্ট কৰিছিলোঁ সেইটো মই আন্দোলন বুলি ক'ম এটা অসমীয়া চিনেমাৰ আন্দোলন সেইটো কোনো কৰা নাছিলে সেইকাৰণে মই মিছন চাইনা কৰিলোঁ বহুত পইচা খৰচ কৰি সেইখনো খুব ভাল ইনকাম কৰিছে তেতিয়া মানুহে ভবা হ'ল যে অসমীয়া চিনেমা হয় মানুহে চায় কিয় নাচাব যদি নতুন আমি কণ্টেণ্ট দিব পাৰোঁ নতুন ভাল বস্তু দিব পাৰোঁ নিশ্চয় চাব চ' সেইধৰণে এতিয়া তাৰপিছত যাত্ৰা এটা আৰম্ভ হ'ল কাঞ্চনজংঘা কৰিলোঁ তাৰপিছত ৰত্নাকৰে খুব ভাল বিজনেছ কৰিলে ৰঘুপতিয়ে বিৰাট ধুনীয়া বিজনেছ কৰিছে ডক্টৰ বেজবৰুৱাই খুব ভাল কৰিছে চবতে মই জড়িত কিন্তু দেই যেনেকৈ নহ'লেও 2015 মই ষ্টাৰ্ট কৰিছিলোঁ সেইটো মই আন্দোলন বুলি ক'ম এটা অসমীয়া চিনেমাৰ আন্দোলন সেইটো কোনো কৰা নাছিলে সেইকাৰণে মই মিছন চাইনা কৰিলোঁ বহুত পইচা খৰচ কৰি সেইখনো খুব ভাল ইনকাম কৰিছে তেতিয়া মানুহে ভবা হ'ল যে অসমীয়া চিনেমা হয় মানুহে চায় কিয় নাচাব যদি নতুন আমি কণ্টেণ্ট দিব পাৰোঁ নতুন ভাল বস্তু দিব পাৰোঁ নিশ্চয় চাব চ' সেইধৰণে এতিয়া তাৰপিছত যাত্ৰা এটা আৰম্ভ হ'ল কাঞ্চনজংঘা কৰিলোঁ তাৰপিছত ৰত্নাকৰে খুব ভাল বিজনেছ কৰিলে ৰঘুপতিয়ে বিৰাট ধুনীয়া বিজনেছ কৰিছে ডক্টৰ বেজবৰুৱাই খুব ভাল কৰিছে চবতে মই জড়িত কিন্তু দেই যেনেকৈ নহ'লেও দৰ্শকসকলক মই এইখিনিতে ক'ম যে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম জুবিনদাৰ মুখেৰে ওলাইছিল আৰু জুবিনদাই সকলোৱে জ্ঞাত জুবিনদাৰ প্ৰথমখন ছবিৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যি অসমীয়া চিনেমাৰ গতি সেই গতি কিন্তু স্থবিৰ হোৱা নাই তাৰ বিপৰীতে অসমীয়া চিনেমাৰ যি ধাৰা সেই ধাৰা দুগুণে বৃদ্ধি পাইছে তাৰ মূলতেই কিন্তু জুবিনদা আপুনি যিটো কৈছিল দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেই গতি কিন্তু একাধাৰে গৈ আছে এতিয়ালৈকে তাৰপিছতো আপোনাৰো ইখনৰ পিছত সিখন ছবি কেনেকুৱা আপোনাৰ সেই যিটো কথা দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেই তেতিয়াৰ পৰা কিন্তু এতিয়ালৈকে অবিৰতভাৱে চলি আছে সেইটো 2015 মই ষ্টাৰ্ট কৰিছিলোঁ সেইটো মই আন্দোলন বুলি ক'ম এটা অসমীয়া চিনেমাৰ আন্দোলন সেইটো কোনো কৰা নাছিলে সেইকাৰণে মই মিছন চাইনা কৰিলোঁ বহুত পইচা খৰচ কৰি সেইখনো খুব ভাল ইনকাম কৰিছে তেতিয়া মানুহে ভবা হ'ল যে অসমীয়া চিনেমা হয় মানুহে চায় কিয় নাচাব যদি নতুন আমি কণ্টেণ্ট দিব পাৰোঁ নতুন ভাল বস্তু দিব পাৰোঁ নিশ্চয় চাব চ' সেইধৰণে এতিয়া তাৰপিছত যাত্ৰা এটা আৰম্ভ হ'ল কাঞ্চনজংঘা কৰিলোঁ তাৰপিছত ৰত্নাকৰে খুব ভাল বিজনেছ কৰিলে ৰঘুপতিয়ে বিৰাট ধুনীয়া বিজনেছ কৰিছে ডক্টৰ বেজবৰুৱাই খুব ভাল কৰিছে চবতে মই জড়িত কিন্তু দেই যেনেকৈ নহ'লেও 2015 মই ষ্টাৰ্ট কৰিছিলোঁ সেইটো মই আন্দোলন বুলি ক'ম এটা অসমীয়া চিনেমাৰ আন্দোলন সেইটো কোনো কৰা নাছিলে সেইকাৰণে মই মিছন চাইনা কৰিলোঁ বহুত পইচা খৰচ কৰি সেইখনো খুব ভাল ইনকাম কৰিছে তেতিয়া মানুহে ভবা হ'ল যে অসমীয়া চিনেমা হয় মানুহে চায় কিয় নাচাব যদি নতুন আমি কণ্টেণ্ট দিব পাৰোঁ নতুন ভাল বস্তু দিব পাৰোঁ নিশ্চয় চাব চ' সেইধৰণে এতিয়া তাৰপিছত যাত্ৰা এটা আৰম্ভ হ'ল কাঞ্চনজংঘা কৰিলোঁ তাৰপিছত ৰত্নাকৰে খুব ভাল বিজনেছ কৰিলে ৰঘুপতিয়ে বিৰাট ধুনীয়া বিজনেছ কৰিছে ডক্টৰ বেজবৰুৱাই খুব ভাল কৰিছে চবতে মই জড়িত কিন্তু দেই যেনেকৈ নহ'লেও মন যায় মোৰো মন যায়